নিজে চাব পাৰিব এই বস্তুটোৰ সহায়ত মই তাকে দেখুৱাইছোঁ ধাৰণা দিবলৈ ইয়াত আমি এটা সংখ্যাৰ যোগৰ ধাৰণাই দি যাব পাৰিম এটা চকুৰিত এইটো সলাব দ্বিতীয়টা সংখ্যাৰ ধাৰণা দিব লগা হ'লে এই চকুৰিটো সলাব লগা হয় 4 একে কিমান 5টা আমি দেখাব পাৰোঁ 4 যোগ 1 কিমান 5 ইয়াকো ঘূৰাই দিলে 4 2 6 4 3 7 এনেকৈ আৰু এইটো ঘূৰাই গৈ থাকিলে 4 4 8 4 5 9 4 6 10 4 7 11 4 8 12 4 9 13 আৰু 4 2 14 এনেদৰে আমি 4 সংখ্যাটোৰ লগত বাকী 1ৰ পৰা 10 লৈ যোগ কৰা ধাৰণাটো টাইমিংটো বুজাবৰ কাৰণে এইটো বনালোঁ আৰু ঘণ্টাৰ ছেকেণ্ডৰ আৰু মিনিটৰো আচ্ছা এখন মই ইএলএম বনাইছোঁ মেথছৰ ওপৰত ফাৰ্ষ্টটো হৈছিলে কাউণ্টিঙৰ এই বক্সটোৰ ভিতৰতে মানে আছে 1ৰ পৰা 8লৈ আছে ইয়াৰ পৰা উলিয়াব কাৰ্ড ইয়াত কেইটা ডট আছে হিচাপ কৰি ধৰিলে 4 আছে তো 4টোত দিব এনেকৈ কৰি আৰু এইখিনিতে আছে নেক্সট এইটো আগৰ আৰু পিছৰ সংখ্যাৰ ধাৰণা ধৰি লওক এইটো 9ৰ আগৰ সংখ্যাটো কিমান 8 ঠিক তেনেকৈ 2ৰ পিছৰ পিছৰটো কিমান 3 সেইটো আৰু নেক্সট এইটো হৈছে ঊৰ্ধ্বকম আৰু অৰ্ধকম ঊৰ্ধ্বকমটো কি হয় সৰুৰ পৰা ডাঙৰলৈ বা তলৰ পৰা ওপৰলৈ অৰ্ধকম মানে কি ওপৰৰ পৰা তললৈ নাইবা ডাঙৰৰ পৰা সৰুলৈ নেক্সটটো হৈছে ইয়াত মানে সংখ্যাৰ নাম জানিব এইটো কিমান আছে 1 এইটো 1 এটা ফুট আছে 1 ধৰি লওক ইয়াৰ 1টো আমি কেনেকৈ লিখিম এইটো 1 ঠিক তেনেকৈ 2 2 3 3 4 4 এনেকৈ আৰু এইটো হ'ল শেপছ আকৃতিবোৰ কোনটো কি কয় আচ্ছা এইটো এৰি গ'ল বাৰু মেজিক বক্সৰ যোগেদি আমি পাঠ্যক্ৰমবিলাক ল'ৰা ছোৱালীক যিবোৰ ধাৰণাটো দিব পাৰোঁ দিনৰ ধৰি লওক বিপৰীত কি হয় বা ইয়াৰ যোগেদি আমি ধৰি লওক ক আখৰটো কৰ পৰা কল হয় বৰ পৰা বল হয় এইবিলাক ধাৰণা আমি দিব পাৰোঁ আমি এটা ধৰি লওক উদাহৰণ হিচাপে লৈছোঁ যে এইটো হ'ল ৰাতি আছে এই ৱৰ্ডটো যদি আমি ইয়াত কৈ পেলাই ইয়াতে যদি আমি ইয়াতে সোমোৱাই দিওঁ এইফালে ওলোটাকৈ কি হৈ যাব দিন হৈ যাব ল'ৰা ছোৱালী প্ৰথমতে এনেকৈ দেখাম যে এইফালে কি আছে বিশেষকৈ তৃতীয়ৰ পৰা মানে 5ৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে এইটো দিন আছে আচ্ছা মই যাদু কৰিম ইয়াতে মেজিক বক্সত ভৰাম যে এইটো দিনটো কি হৈ যাব বিপৰীত শব্দটো কি হৈ যাব ৰাতি হৈ যাব বা দিনৰ বিপৰীত শব্দটো কি আমি জানিবৰ কাৰণেও হয়তো তেওঁলোকক কম যে দিনৰ বিপৰীত শব্দটো কি ইয়াত মেজিক মাৰিলে উল্টা হৈ যাব আমি এনেকৈ ভৰাই দিম ইয়াতে ভৰাই দিম তেতিয়া ইয়াতো ৰাতিটো কি হৈ যাব দিন হৈ যাব আৰু দিনটোক যদি আমি ইয়াত ভৰাই দিওঁ এইটো কি হৈ যাব উল্টা হৈ যাব ৰাতি হৈ যাব তাৰপিছত তেনেকৈ ব আখৰটোক ইয়াতে বনাইছিলোঁ তেনেকৈ আকৌ ষ্টুডেণ্টক আমি সংখ্যা 1ৰ পৰা 10লৈকে সংখ্যাৰ ধাৰণাটো দিবৰ কাৰণে আমি বনাই ল'ব পাৰোঁ এইটো যদি আমি টানি দিওঁ 1 2 3 4 5 দেখা লাগি গৈছে 6 7 8 9 10 লগাৰ কাৰণে এনেকুৱা হৈছে 10 নহ'লৈকে আকৌ এনেকৈ দিয়াৰ পাছত যোগ মানে ইয়াত যুক্তি দিয়া আছে 1 যোগ 2 সমান 3 এনেকৈ যদি ঘূৰাই ঘূৰাই দিব তাৰপিছত পোৱা যাব 1 যোগ 2 যোগ 1 3 বা 2 1 3 যোগ ধৰণৰ নিষ্পৰ্শ হৈছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তাৰপিছত ওপৰলৈ গৈ থাকিলেগে আৰু 2 যোগ 2 যোগ 4 তেনেকৈ ওপৰলৈ গৈ থাকিলেগে আৰু পিছত 3 যোগ 3 এনেকৈ আহিব 2 যোগ 3 সমান 5 ঠিক তেনেকৈ যোগ ধৰণে যোগ কৰা অনা হৈছে একেবাৰে সাধাৰণ এটা গছ এজোপা বনাইছিলোঁ সেই গছজোপাৰ
একেবাৰে আগত যিটো সৰু স্তৰ আছে তাত এটা ফুল আছে তাৰ পিছত 2 নম্বৰ স্তৰটো ইয়াতকৈ অলপ ডাঙৰ ইয়াত দুটা ফুল আছে ইয়াত তিনিটা ফুল আছে ইয়াত চাৰিটা তেনেকৈ পাঁচটা আছে ল'ৰা ছোৱালীয়ে প্ৰথমে গণনা কৰিব ইয়াত এটা দেখা পাইছে তেওঁলোকে তাৰপিছত ইয়াত ঠিক বিপৰীতে এটা এটা পকেট আছে পকেটটোত তেওঁলোকে খুচৰি চাব ইয়াত কি আছে পকেটত দেখিছে যে তেওঁলোকে এই পকেটত এটা কাৰ্ড ভৰোৱা আছে কাৰ্ডটো 1 লিখা দিব ঠিক তেনেদৰে 2 নম্বৰ ষ্টেপত আপুনি চালে 2 লিখা পাব তেনেকৈ তেওঁলোকৰ যেতিয়া নেকি 1ৰ পৰা মই পাছলৈ লৈছোঁ 1ৰ পৰা পাছলৈ যেতিয়া ধাৰণাখিনি স্পষ্ট হ'ব তেতিয়া শিক্ষকে কি কৰিব এই যে কাৰ্ডবিলাক ওলটা কৰিব যে মানে কি 5টো মই ইয়াত ভৰালোঁ 1টো ইয়াত ভৰালোঁ এনেকৈ ওলটা কৰি গণনা কৰি পেলাই তোমালোকে এই কাৰ্ডবোৰ যি বক্সবিলাকত কাৰ্ডবিলাক চোৱা শুদ্ধ হৈ আছে নে নাই যদি শুদ্ধ হৈ আছে ঠিকে আছে যদি শুদ্ধ হৈ থকা নাই তোমালোকে এইটো শুদ্ধ ক্ৰমত কাৰ্ডবিলাক ভৰোৱা পঢ়িবলে যাম শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ হ'ম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমার বাণী হতে ভিতরিব আমার হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নিপুণ নতুন হম পঢ়া লিখা হম নতুন নিপুণ শিক্ষিত শিশুৰ হম এনেকে এইটো কি হ'ব আগপিনলে এনেকে ফেলিলে আকাৰটা ওলাব পিছপিনলে শব্দটো ওলাব পঢ়িবলে যাম শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ হ'ম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি প্ৰত্যেকৰে এটাকৈ শব্দ দি দিছোঁ যাতে শব্দ কেনেদৰে ব্যৱহাৰ কৰিব পাৰে স্বৰ চিহ্নখিনি তাৰপিছত আমি কি কৰিব পাৰোঁ ব্যঞ্জন বৰ্ণৰ প্ৰথম আখৰটো দিছোঁ তেনেদৰে আমি তাৰ পিছৰটো দিব পাৰোঁ খটো দিব পাৰোঁ খৰে কি শব্দত ব্যৱহাৰ কৰিব পাৰি সেইকেইটা দিব পাৰি তেনেকেই দিছোঁ আৰু প্ৰথম পাই দিছোঁ মই বিকুক বনাইছোঁ বিকুকৰ চিত্ৰৰ দ্বাৰা আমি কাহিনী ধুনীয়াকৈ শিক্ষাৰ্থীৰ মাজত উপস্থাপন কৰিব পাৰোঁ মই তেনেকেই চিত্ৰ দিছোঁ আমি চবেই জানো উদ্যোগ কাউৰীৰ কাহিনীটো গতিকে সেইটোকে মই ছবিৰ দ্বাৰা সিহঁতৰ মাজত উপস্থাপন কৰিছোঁ এফালে ৰং আৰু এফালে ৰঙৰ নাম লিখিছোঁ যিহেতু সৰু ল'ৰা ছোৱালীৰ ৰঙৰ প্ৰতি বেছি আগ্ৰহিত হয় এই ছবিটো এনেকৈ হালধীয়া কালাৰটো এনেকৈ ভৰাই দিলে এফালে ৰঙা আৰু এফালে ৰঙাৰ ৰংটো
এইবিলাক সেউজীয়া আৰু সেউজীয়া কালাৰটো কমলা কালাৰটো ব্যঞ্জন বৰ্ণ চিনাকি প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালী ফুল ভাল পায় ফুলৰ বনাই দিছোঁ আগতো জপাই দিয়া অঁ শিকিবলে যাম আখৰ শিকি ভাষা বুজি নিপুণ হম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আমার বাণী হবে বিস্তরিব আমার হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নিপুণ নতুন হম পঢ়া লিখা হম নতুন নিপুণ হম শিক্ষিত শিশুৰ হম এপিনে নেকি দেখাই দিব আমার বাণী হবে বিস্তরিব আমার হম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নিপুণ নতুন হম পঢ়া লিখা হম নতুন নিপুণ হম শিক্ষিত শিশুৰ হম